নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগত জনাইছোঁ। বন্ধুসকল, আজি আপোনালোকক দেখুৱাওঁ ৰচুন খেতি কেনেকৈ কৰোঁ আমি। বন্ধুসকল, এয়া দেখিছেনে, এমাহমানৰ আগতে আমি ৰচুনবোৰ ধুনীয়াকৈ দি দিছিলোঁ। ৰচুনবোৰ এমাহমানৰ পাছত দিয়াৰ পাছত এতিয়া ধুনীয়াকৈ এনেদৰে ৰচুনবোৰ ওলাবলৈ সক্ষম হৈছে। প্ৰত্যেকটো ফুটাতে এনে ধুনীয়াকৈ ৰচুনবোৰ ওলাইছে। এয়া দেখিছেনে বন্ধুসকল, আপোনালোকে ৰচুন খেতি কৰিবলৈ হ'লে মাটিডোখৰ যিমানে ভালকৈ চাহ কৰি লয় সিমানে ভাল। সেয়ে আপোনালোকে প্ৰথমতে প্লাৱে এবাৰ হাল বাই ল'ব, তাৰপৰা লটাৰ লগাই পেলাই দুবাৰ বা তিনিবাৰ ধুনীয়াকৈ মাটিডোখৰ চাহ কৰি ল'ব। তেতিয়া মাটিডোখৰ যিমানে চাহ হয় ৰচুনৰ খেতিটো সিমানে ভাল হয়। আৰু বন্ধুসকল, আপোনালোকে বজাৰৰ যিটো চালানী ৰচুন, এই চালানী ৰচুনটো লগালে এনেকুৱা ফল কেতিয়াও নাপায়। আপোনালোকে সদায় অসমৰ যিটো লোকেল ৰচুনটো লগালেহে আপোনালোকে এনেকুৱা ফল পাব। বন্ধুসকল, আমি লোকেল ৰচুনটো লগাইছোঁ আৰু এফালে যিটো এটা পৰীক্ষাৰ কাৰণে চালানী ৰচুনটো লগাই চাইছিলোঁ। চালানী ৰচুনটো এইটো ফল কেতিয়াও পোৱা নাযায়। বন্ধুসকল, চালানী ৰচুনৰ যিটো গছৰ গ্ৰোথ একেবাৰে কম আৰু গছবোৰ একেবাৰে সৰু সৰু হয় আৰু গুটিটো একেবাৰে ৰচুন যিটো এফুটা সেনেকুৱা তাৰমানে সিমানটো চাইজৰহে ৰচুনটো হয়গৈ। সেইকাৰণে বন্ধুসকল, সদায় আপোনালোকে লোকেল ৰচুনটো লগাব। বন্ধুসকল, আমি প্ৰায় আধা বিঘা মাটি ৰচুনৰ খেতি কৰিছোঁ আৰু ৰচুনৰ খেতিটো এতিয়া আমাৰ বহুত প্ৰফিট খেতি হৈ আছে। প্ৰতি কেজি বৰ্তমান সময়ত 400 টকাৰ ৰচুন হৈ আছে। আমি প্ৰত্যেক বছৰে কুইণ্টেল হিচাপত আমাৰ ৰচুন বিকিব পৰা যায়। এয়া দেখিছেনে বন্ধুসকল, ইমান ধুনীয়াকৈ ওলাই গৈছে। এইবছৰ আমাৰ ঘৰৰ লোকেল ৰচুন হয়। হাইব্ৰিড ৰচুনটো আমি কেতিয়াও নলগাওঁ। হাইব্ৰিড ৰচুনটো লগালে আমি কেতিয়াও এইটো ফল পোৱা নাপাওঁ। বন্ধুসকল, আপোনালোকে ৰচুন খেতি কৰিবলৈ হ'লে প্ৰথমতে হাল বাই পেলাই নাঙলে ধুনীয়াকৈ এটা লুইক বনাই পেলাই আপোনালোকে এনেকৈ ৰচুনৰ ফুটাবোৰ এটা এটাকৈ দি যাব। বন্ধুসকল, আপোনালোকে প্ৰথমতে ৰুওঁতে DAP ছিটিয়াই যাব। DAP ছিটিয়াই দিলে কি হৈ যায়, ৰচুনৰ গ্ৰোথটো আৰু ধুনীয়া হয় আৰু পাছত সাৰ প্ৰয়োগ নকৰিলেও হৈ যায়। বন্ধুসকল, ৰচুনৰ গছবোৰ এনেদৰে ওলোৱাৰ পাছত আপোনালোকে চাইডে অলপমান কোৰ মাৰি দিব। তেতিয়া কি হৈ যায়, মাটিটো অকণ ফচফচীয়া হৈ যায় আৰু ৰচুনৰ গছবোৰ বাঢ়ি আহিবলৈ সুবিধা পায়। বন্ধুসকল, আপোনালোকে যদি ৰচুনবোৰ ৰুওঁতে DAP ইউৰিয়া ছিটিওৱা নাছিলে, তেতিয়াহ'লে আপোনালোকে কোৰ নমৰাৰ আগতে DAP আৰু ইউৰিয়া মিক্স কৰি পেলাই ছিটিয়াই ল'ব। তেতিয়া গছবোৰৰ গ্ৰোথটো আৰু বেছি ভাল দেখিব। বন্ধুসকল, ৰচুন খেতিৰ এই ভিডিঅ'টো এইখিনিতে সামৰোঁ। ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।